টকাই টকা লাখ লাখ কোটি টকা এখন বিশ্বকাপ ফুটবলৰ আয়োজনত বহু লাখ লাখ কোটি টকা খৰচ কৰা হয় ভাৰতীয় হিচাপত বিলিয়ন বিলিয়ন ডলাৰ কিন্তু ইতিহাসত সবাতোকৈ বেছি কোনখন ফুটবল বিশ্বকাপত খৰচ হৈছে আপোনালোকে জানেনে অথবা এতিয়ালৈকে যিবোৰ ফুটবল বিশ্বকাপ আয়োজন কৰা হৈছে সেই ফুটবল বিশ্বকাপবোৰৰ খৰচ কিমান এইবাৰ যি বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে তাত বিজয় দলটোৱে কিমান শ কোটি টকা লাভ কৰিব আৰু লগতে পুৰস্কাৰৰ ধন এইবাৰ বৃদ্ধি কৰা হৈছে সেই পুৰস্কাৰৰ ধনবোৰ কিমান গোটেইখিনি তথ্য আপোনালোকক দিম প্ৰথমে ক'ব বিচাৰিছোঁ যে আন্তঃগাঁথনি নিৰ্মাণৰ নামত অথবা ষ্টেডিয়াম নিৰ্মাণৰ নামত বা ফিফাৰ যিবোৰ পৰিচালনা ব্যয় আছে সেইবোৰৰ নামত বহুত টকা খৰচ কৰা হয় আয়োজক দেশবোৰে ইয়াৰ নামত বহুত খৰচ কৰিবলগীয়া হয় আৰু সেই হিচাপতেই ফিফা বিশ্বকাপৰ মুঠ ধনৰাশিৰ কিছু তথ্য আপোনালোকক দিব বিচাৰিছোঁ 2018 চনত ৰাছিয়াই প্ৰায় 11.6 বিলিয়ন ডলাৰ প্ৰায় 97,000 কোটি টকা ব্যয় কৰিছিল বিশ্বকাপ আয়োজনৰ নামত আৰু ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিশ্বকাপখন আয়োজন কৰিছিল কাটাৰে 2022 চনত কাটাৰে নতুনকৈ গোটেই আন্তঃগাঁথনি সজাই তোলাৰ বাবে ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিশ্বকাপ আয়োজন কৰিছিল য'ত প্ৰায় 220 বিলিয়ন ডলাৰ আৰু ভাৰতীয় হিচাপত প্ৰায় 18,30,000 কোটি টকা খৰচ হৈছিল এইবাৰৰ বিশ্বকাপ ফুটবল যেহেতু যুটীয়াভাৱে আয়োজন কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোৱে তেওঁলোকৰ আন্তঃগাঁথনি পূৰ্বৰে পৰা আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ধনী দেশ তেওঁলোকৰ আন্তঃগাঁথনিৰ কোনো অভাৱ নাই গোটেই তিনিখন দেশ মিলাই কিমান এইবাৰ খৰচ হ'ব তাৰ হিচাপটো আহিছে যিহেতু এই দেশসমূহত ইতিমধ্যে বিশ্বমানৰ ষ্টেডিয়াম আৰু উন্নত যাতায়াত ব্যৱস্থা মজুত আছে গতিকে কাটাৰৰ তুলনাত এইবাৰ আন্তঃগাঁথনিৰ নামত বহুত কম খৰচ হৈছে যি প্ৰতিবেদন আমাৰ হাতত আহিছে সেই প্ৰতিবেদন অনুসৰি এইবাৰৰ বিশ্বকাপ আয়োজনৰ সামগ্ৰিক খৰচ দেশ তিনিখনৰ চৰকাৰী ব্যয় আৰু ফিফাৰ পৰিচালনা ব্যয় মিলাই প্ৰায় 15.5 বিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰা হৈছে যিটো ভাৰতীয় টকাৰ হিচাপত প্ৰায় 1,29,000 কোটি টকা কিন্তু এবাৰ ফিফাৰ বিশ্বকাপৰ ধন বৃদ্ধি কৰি দিয়া হৈছে আপুনি বিশ্বাস কৰিবলৈ টান পাব কিন্তু যিটো বিজয় দল হ'ব সেই দলটোৱেই শ শ কোটি টকা লাভ কৰিব এবাৰ ফিফাই অংশগ্ৰহণকাৰী দলসমূহৰ বাবে পুৰস্কাৰৰ বাজেট ভুজন পৰিমাণে বৃদ্ধি কৰিছে মুঠ পুৰস্কাৰৰ ধন হৈছে 727 নিযুত ডলাৰ প্ৰায় 6,000 কোটি টকা ভাৰতীয় হিচাপত আৰু ইয়াৰে বিজয় দলে অকলেই ট্ৰফিৰ লগতে লাভ কৰিব 50 নিযুত ডলাৰ মানে প্ৰায় 415 কোটি টকা এবাৰ 48টা দলে মুঠ 104খন মেচ খেলিব আমেৰিকা কানাডা আৰু মেক্সিকোৱে নিজ নিজ চহৰ আৰু ষ্টেডিয়ামসমূহৰ নিৰাপত্তা তথা উন্নীতকৰণৰ বাবে নিজাকৈ বাজেট ধাৰ্য কৰিছে মুঠতে আকৰ্ষণীয় হ'ব এইবাৰৰ ফিফা বিশ্বকাপ আৰু ফিফা বিশ্বকাপ যদিও তেওঁলোকৰ সময়মতে হ'ব আমি ভাৰতীয় সময়মতে মাজনিশা বা প্ৰতিনিশাই দেখিবলৈ পাম কিন্তু তাৰ মাজতো আমি খেল চাম আপোনালোকে খেল চাবনে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নমস্কাৰ